বিয়াৰ দিনা নাটক কৰিছিল অভিনেত্ৰী শ্যামন্তিকাই। শ্যামন্তিকাৰ পৰৱৰ্তী পৰিকল্পনা কি জানিলে আপোনালোকে আচৰিত হৈ পৰিব। শেহতীয়াকৈ যুগ্ম জীৱনৰ পাতনি মেলিছে জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই। প্ৰয়াত ছবি পৰিচালক মুনীন বৰুৱা পুত্ৰ মানস বৰুৱাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছে শ্যামন্তিকাই। ব্যক্তিগত জীৱনত সমান্তৰালকৈ অভিনেত্ৰীগৰাকীয়ে চলাই গৈছে কৰ্মজীৱনো। বৰ্তমান ৰাজতিলক থিয়েটাৰৰ সৈতে অভিনয় কৰি আছে শ্যামন্তিকা শৰ্মাই। বিয়াৰ পিছতেই পুনৰ অভিনয় কৰিছিল শ্যামন্তিকাই। এই সন্দৰ্ভত শ্যামন্তিকা শৰ্মাই কয়, মোৰ বিয়া দিনাও মই নাটক কৰিছোঁ। গোলাঘাটত নাটক আছিল, দিনত সকলোখিনি সামৰি নিশা নাটক কৰিছোঁ। চলি আছে বেলেগ ধৰণৰ অভিজ্ঞতা, ভাল লাগিছে। কামো চলি আছে, ব্যক্তিগত জীৱনতো আগবাঢ়ি আছোঁ, এনেদৰে মন্তব্য কৰে শ্যামন্তিকাই। নিজৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে সোধাত অভিনেত্ৰীগৰাকীয়ে কয়, পৰৱৰ্তী পৰিকল্পনা বুলি বৰ্তমান নাই। ৰাজতিলক থিয়েটাৰত সুন্দৰকৈ নাটক চলি আছে। এতিয়া থিয়েটাৰতে ব্যস্ত হৈ আছোঁ। থিয়েটাৰ শেষ হোৱাৰ পিছত কি হ'ব কি নহ'ব সেয়া চিন্তা কৰিম। শ্যামন্তিকাই কয়, যেতিয়ালৈ ৰাইজে বিচাৰে কাম কৰি গৈ থাকিম। জানমণিয়ে হওক বা মোৰ খাপ খোৱা যদি কিবা চৰিত্ৰ কৰি যাবলৈ চেষ্টা কৰিম। এটা ভ্ৰাম্যমান থিয়েটাৰে স্বকীয়তা হেৰুৱাৰ অভিযোগক লৈ অভিনেত্ৰীগৰাকীয়ে কয়, সকলো বস্তুৱেই সলনি হয়। মই নাভাবোঁ যে নিগেটিভ কিবা হৈছে, ভালেই চলিছে। আগতে বস্তুবোৰ অলপ বেলেগ আছিল, এতিয়া সম্পূৰ্ণ কমাৰ্চিয়েল হৈ পৰিছে। মোৰ ফালৰ পৰা ভালেই পাইছোঁ। এনেদৰে মন্তব্য কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই।